মাধৱজ্যোতি দত্ত আছে। মাধৱজ্যোতি, আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে গীতানগৰ থানাত এই মুহূৰ্তত? হৈছে মুনমি স্মাৰ্ট আৰক্ষীৰ যি স্বৰূপ, সেই স্বৰূপ আজি আমি দেখুৱাবলৈ ওলাইছোঁ। আৰু এয়া হৈছে কালি নিশাৰ ভাগত অহা যি মুছলধাৰ বৰষুণ, সেই 2 ঘণ্টাৰ বৰষুণৰ পাছতেই মহানগৰীৰ যি গীতানগৰ থানা আছে, সেই গীতানগৰ থানা মই এই মুহূৰ্তত দৃশ্যটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট মই ৰূপজ্যোতিক। এয়া হৈছে গীতানগৰ থানা, আৰু গীতানগৰ থানাৰ ভিতৰত এই মুহূৰ্ততো, কিয়নো কালি নিশাৰ ভাগত অহা 2 ঘণ্টাৰ বৰষুণ আৰু 2 ঘণ্টা বৰষুণৰ পাছৰ দৃশ্য দেখুৱাইছোঁ। আৰু এতিয়া এই 9 বাজিব হ'ল, আৰু সেই 9 বজাৰ পিছতো কোনো দেখা পোৱা গৈছে এনেধৰণে আচলতে এই মুহূৰ্তত যি একাঠু পৰ্যন্ত পানী এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আমি কিছু ভিতৰলৈ যাম আৰু ভিতৰৰ দৃশ্যও আমি দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। ভিতৰত আচলতে যি ধৰণৰ পৰিৱেশ হ'ব লাগিছিলে, এখন থানাৰ ভিতৰত যি পৰিৱেশ হ'ব লাগিছিলে, সেই পৰিৱেশ আচলতে এই মুহূৰ্তত নাই। মই দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্টৰ জৰিয়তে। এনেধৰণে আচলতে যিসমূহ কাগজ পত্ৰ আছে বা যিসমূহ প্ৰয়োজনীয় ফাইল আছে থানাখনৰ ভিতৰত, সেই সকলো আচলতে এনেধৰণে মেজৰ ওপৰত উঠাই থোৱা পৰিলক্ষিত হৈছে, টেবুলৰ ওপৰত উঠাই থোৱা পৰিলক্ষিত হৈছে। আৰু মই এনেধৰণে দেখুৱাইছোঁ আচলতে বহু কাগজ পত্ৰ আচলতে বা ফাইল এনেধৰণে আচলতে প্ৰতি বছৰে এই যি সমস্যা, গীতানগৰ আৰক্ষী থানাৰ যি সমস্যা, সেই সমস্যাটো অৰ্থাৎ কৃত্ৰিম বানৰ যি সমস্যা, সেই বানৰ সমস্যাৰ বাবে আচলতে নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে। আমি আন এটা কোঠালৈ যাম আৰু আমি সেই দৃশ্যও আচলতে এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰতিটো কোঠাৰ ভিতৰতে আচলতে একাঠু পৰ্যন্ত পানী, কম্পিউটাৰৰ পৰা আৰম্ভ কৰি যদি আপুনি চাই যিসমূহ ট্ৰাংক আছে, সেই সকলো আচলতে এনেধৰণে ইয়াত যিটো কণ্ট্ৰল ৰুম, আমি সেই কণ্ট্ৰল ৰুমটো এই মুহূৰ্তত দেখুৱাইছোঁ। এই কণ্ট্ৰল ৰুমৰ যি পৰিৱেশ, সেই পৰিৱেশটো চাওক। এনেধৰণে আচলতে স্মাৰ্ট আৰক্ষী, যি ধৰণে আচলতে স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় বা অসম আৰক্ষীৰ যি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি উন্নয়নৰ বাবে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈ আহিছে বিভিন্ন থানাসমূহক, ৰাজ্যৰ বিভিন্ন জিলা বা জিলা সদৰ বা মহকুমাসমূহত যি ধৰণৰ আচলতে আন্তঃগাঁথনি ব্যৱস্থা কৰা হৈছে, তাৰ সমান্তৰালকৈ কিন্তু এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে খোদ মহানগৰীত। আৰু মহানগৰৰ এয়া হৈছে গীতানগৰ আৰক্ষী থানা, অতি ব্যস্ততাপূৰ্ণ এখন আৰক্ষী থানা। আৰু সেই আৰক্ষী থানাখনৰ এয়া আজিৰ পৰিৱেশ। মাত্ৰ নিশা অহা 2 ঘণ্টাৰ বৰষুণ আৰু 2 ঘণ্টা বৰষুণৰ পাছতে এনেধৰণে আচলতে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। আৰু এইটো আমি জেলটো দেখুৱাইছোঁ আচলতে। জেলৰ যদি আমি দেখুৱাব পাৰোঁ, এনেধৰণে আচলতে য'ত কয়দীসমূহক ৰখা হয়, তাতো সেই একেধৰণৰে আচলতে পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। প্ৰতিটো কোঠাতে একাঠু পৰ্যন্ত পানী, আৰু এই পানী আচলতে এনেধৰণে ভিতৰত যিহেতু কদৰ্যময় পৰিৱেশ, ভিতৰত দেখিছে আপুনি এনেধৰণে আচলতে পানীৰ বটলৰ পৰা আৰম্ভ কৰি চকী মেজ সকলো আচলতে এই যি কৃত্ৰিম বান, সেই কৃত্ৰিম বানত এনেধৰণে বুৰ গৈ থকা পৰিলক্ষিত হৈছে। প্ৰতিটো কোঠাতে এনেধৰণে আচলতে যি কদৰ্যময় পৰিৱেশ, সেই পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। আমি অফিচাৰ ইনচাৰ্জ অৰ্থাৎ ইয়াৰ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেখেতৰ যিটো কোঠা, সেই কোঠাটো আমি এনেধৰণে দেখুৱাইছোঁ। সেই কোঠাৰ ভিতৰতো আচলতে এনেধৰণে আচলতে ইয়াত পানী দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ এয়া হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ কোঠা, আৰু কোঠাৰ ভিতৰৰ এয়া যি পৰিৱেশ, সেই পৰিৱেশ চাওক আপুনি। এনেধৰণে আচলতে বছৰ বছৰ ধৰি এই যি কৃত্ৰিম বানৰ সমস্যা গীতানগৰ আৰক্ষী থানাৰখন ভুগি অহা পৰিলক্ষিত হৈছে, কিন্তু এতিয়ালৈকে আচলতে যি আন্তঃগাঁথনি অসম আৰক্ষী উন্নয়নৰ বাবে বা অসম আৰক্ষীক স্মাৰ্ট কৰিবৰ বাবে যি ধৰণৰ পদক্ষেপ আচলতে ল'ব লাগিছিলে ৰাজ্য চৰকাৰখনে, সেই পদক্ষেপ লোৱাত যেন ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। কিয়নো বছৰ বছৰ ধৰি এনেধৰণে আচলতে এই যি কৃত্ৰিম বানৰ সমস্যা, সেই কৃত্ৰিম বানৰ সমস্যাৰ সৈতে গীতানগৰ আৰক্ষী থানাখন ভুগি অহা পৰিলক্ষিত হৈছে। আৰু এনেধৰণে আচলতে কৰ্তব্য সম্পাদন কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে আৰক্ষীৰ জোৱানসকলে। কিয়নো প্ৰতি মুহূৰ্ততে চোৰ ডকাইতৰ সৈতে দৌৰি ফুৰা আৰক্ষীয়ে আজি এনেধৰণে আচলতে এই একাঠু পানীৰ মাজত আহি এনেধৰণে তেওঁলোকে কৰ্তব্য কৰিব লগা হোৱাটোৱে আচলতে অসম আৰক্ষীৰ যি উন্নয়নৰ কথা কোৱা হয়, অসম আৰক্ষীৰ যি আন্তঃগাঁথনিৰ কথা কোৱা হয়, সেই আন্তঃগাঁথনিক যেন ভেঙুচালি কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এনেধৰণে আচলতে এয়া আমি এক দৃশ্য দেখুৱাইছোঁ। এয়া পানী সিঁচিবৰ বাবে আচলতে আৰক্ষীসকলে এনেধৰণে আচলতে এক সঁজুলি নিৰ্মাণ কৰি লোৱা পৰিলক্ষিত হৈছে। অতি দুৰ্ভাগ্যজনক কথা আচলতে। খোদ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা গীতানগৰ আৰক্ষী থানাখনৰ এই যি কদৰ্যময় পৰিৱেশ, সেই কদৰ্যময় পৰিৱেশৰ যেন তুলনা কাৰো লগতে কৰিব নোৱাৰি। কিয়নো বছৰ বছৰ ধৰি এই যি সমস্যা, সেই সমস্যাৰ সৈতে তেওঁলোকে ভুগি অহা পৰিলক্ষিত হৈছে। কিন্তু এতিয়ালৈকে অসম আৰক্ষীৰ যি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি উন্নয়নৰ যি ধৰণে আচলতে ঢাক ঢোল কোবোৱা হৈছে বা চৰকাৰখনে যি ধৰণে আন্তঃগাঁথনি উন্নয়ন কৰা হৈছে বুলি কোৱা হৈছে, তাৰ ফুপুলা যিটো স্বৰূপ
বা তাৰ যি সঁচা ছবি সেই সঁচা ছবিখন এই গীতানগৰ যি আৰক্ষী থানা সেই গীতানগৰ আৰক্ষী থানাখনে আচলতে উদঙাই দিয়া পৰিলক্ষিত হৈছে আমি যিসমূহ আৰক্ষী সেই আৰক্ষীসকলে আচলতে বিভিন্ন প্ৰতিবাদ বা অন্যান্য যি পৰিৱেশ সেই পৰিৱেশৰ সৈতে মোকাবিলা কৰিবৰ বাবে যিসমূহ সঁজুলি লৈ যোৱা পৰিলক্ষিত সেই সঁজুলিসমূহ এনেধৰণে বানত কৃত্ৰিম বানৰ কবলত পৰাৰ বাবে আচলতে এনেধৰণে ওপৰত উঠাই থ'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে গতিকে অতি কদৰ্যময় পৰিৱেশ আৰু এই কদৰ্যময় পৰিৱেশৰ মাজত আচলতে তেওঁলোকে কৰ্তব্য সম্পাদন কৰিছে আৰু এই যি পৰিৱেশ সেই পৰিৱেশে আচলতে স্পষ্ট কৰি দিছে যে অসম আৰক্ষীৰ যি উন্নয়ন বা অসম আৰক্ষীৰ স্মাৰ্ট কৰিবৰ বাবে বা অসম আৰক্ষীক অসমৰ বা দেশৰ ভিতৰতে আচলতে ১ নম্বৰ কৰিবৰ বাবে যি ধৰণৰ আন্তঃগাঁথনিৰ প্ৰয়োজন সেই আন্তঃগাঁথনি যে কোনো ধৰণৰ আচলতে চৰকাৰখনে বিশেষ গুৰুত্ব দিয়া নাই সেই কথা কিন্তু এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে মুনমি হয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাধৱজ্যোতি দত্ত সমগ্ৰ কথাখিনি জনোৱাৰ বাবে আৰু এয়া আছিলে গীতানগৰ থানাৰ দৃশ্যাংশ গীতানগৰতে নহয় মহানগৰৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে কি অনিল নগৰ নবীন নগৰ নেপালী চৌক বিভিন্ন প্ৰান্তত হৈছে কৃত্ৰিম বান এজাক বৰষুণতে ডুবিছে মহানগৰীৰ আভিজাত্য গতিকে কৃত্ৰিম বানৰ পৰা মহানগৰবাসীয়ে কেতিয়া পৰিত্ৰাণ পাব সেয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন ধন্যবাদ জ্ঞাপন কৰিছোঁ সতীৰ্থ সাংবাদিক মাধৱজ্যোতি